নমস্কাৰ সকলোকে স্বাগতম জনাই লৈছোঁ অন্য এটা ভিডিঅ'লৈ পূৰ্ণ সহযোগিতাৰে আপোনালোকৰ পৰা মই আৰম্ভ কৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ সাপমাৰী গাঁৱত। আজি বহাগৰ ৮ তাৰিখ। বহাগ মাহ পৰাৰ লগে লগে মৰিগাঁও জিলাখনে যেন সুন্দৰভাৱে প্ৰাণ পাই উঠে। প্ৰকৃতিয়ে যেনেকৈ ধূলিয়ৰী ফাগুনৰ বাটবোৰ নাইকিয়া কৰিলেও বৰষুণৰ পিছত এঙামৰি দিয়ে, ঠিক তেনেকৈ মৰিগাঁও জিলাখনেও কি হয় বহাগ মাহ পৰাৰ লগে লগে এটা আমাৰ সুন্দৰ পৰম্পৰা আছে। এই পৰম্পৰাটোৱে হৈছে গোসাঁই উলিওৱা মেলা বুলি কয়। মই এতিয়া আছোঁ বৰ্তমান সাপমাৰীত। মোৰ দুই কাষে দুজন জ্যেষ্ঠ ব্যক্তি আছে সাপমাৰী গাঁৱৰ। প্ৰথমতে মই তেখেতসকলৰ পৰিচয়টো লওঁ, তাৰপিছত তেখেতসকলে এই গোসাঁই উলিওৱা মেলাটো কেতিয়াৰ পৰা পাতিছে, কিমান দিনৰ পৰা আৰম্ভ হৈছে, এইটো ঐতিহ্যাশ্ৰয়ী নে ৰজাঘৰীয়া, এই বিষয়ে মই দুআষাৰ কথা পাতিবলৈ যত্ন কৰিম। এয়া মোৰ সোঁকাষে আছে এগৰাকী জ্যেষ্ঠ ব্যক্তি। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক, তাৰপিছত মই সুধিম যে সাপমাৰী গাঁৱৰ নামটো কেনেকৈ হ'ল আৰু কিমান মানুহ আছে আপোনালোকৰ? নমস্কাৰ। নমস্কাৰ। মদন মোহন ডেকা। হয় হয়। এই আমাৰ গাঁৱত প্ৰায় 350 ঘৰমান মানুহ আছে। হয় হয়। আৰু আমাৰ ইয়াত 4টা জাতিয়ে বসবাস কৰি আছোঁ আমি। হয় হয় ইমান হয় নিশ্চয়। এই যে গোসাঁই উলিওৱা মেলা হয়নে, আৰু মই গোসাঁই উলিওৱাৰ বিষয়ে এখেতৰ পৰা জানিম। আপুনি সাপমাৰী গাঁৱৰ নামটো কেনেকৈ হ'ল? সাপমাৰী গাঁৱৰ নামটো মুখখন দেখুৱাই দিব লাগে। সাপমাৰী গাঁৱৰ নামটো সাধাৰণতে আমাৰ সাপ মাৰি আৰু সাপ কাটি, ইয়াত হেনো অতীজত কোনোৱে কয় যে এটা সাপ এটা ওলাইছিল, সেই সাপটোক দৌৰি পেলাই মাৰা বুলি কৈছিল, সেইকাৰণে সাপ মাৰি হ'ল। আৰু ৰেভিনিউ ভিলেজত আমাৰ ৰেভিনিউ যিটো তাত আমাৰ লিখা আছে সাপ কাটি। আৰু সেইটো হিচাপে আমি অনুমান কৰিব পাৰিছোঁ আমাৰ বহু বছৰ আগৰ কথা, যে এই বুলি কৈছিলে যে সাপটোক কাটিছে, গতিকে সাপ কাটি। ৰেভিনিউ ভিলেজত সাপ কাটি নামটো আমাৰ পৰিচিত। কিন্তু সাধাৰণতে ৰেভিনিউ ভিলেজ বুলিয়ে কৈছোঁ মই, বস্তু ৰেভিনিউ ভিলেজ বুজি পাইছে তেখেতে। কিন্তু কথা হ'ল এতিয়া সাপ মাৰি আৰু সাপ কাটি। কিন্তু স্কুলখন আমাৰ যিখন মধ্যত আছে বা আমাৰ গাঁৱৰ যিবিলাক অনুষ্ঠান হয় চব সাপমাৰী নামতে হৈ আছে। গতিকে আমাৰ নাম সাপমাৰী আৰু সাপ কাটি। কিন্তু ৰেভিনিউ ভিলেজতে সাপ কাটি বুলি আমি জানো। কিন্তু ধৰক যিবিলাকে মাটি বাৰীৰ ক্ষেত্ৰত আগবাঢ়ি নাযায় তেওঁলোকে সাপ কাটি বুলি নকয়, সাপমাৰী বুলিয়ে কয়। আৰু পোষ্ট অফিচ যিটো লিখা আছে সেইটো সাধাৰণতে আমাৰ সাপমাৰী বুলিয়ে আছে। ঠিক আছে, ভাল লাগিল। এতিয়া মই আমাৰ আজি যে গোসাঁই উলিওৱা মেলা হৈ আছে, মই অকণমান ৰাইজক দেখুৱাবলৈ দিছোঁ যে ৰাইজ ৰৈ আছে সকলোৰে আগ্ৰহে, সকলোৰে এবাৰ মুখখন আমি দেখা পাওঁ। এতিয়া মোৰ কথা জানিব মন গৈছে যে মোৰ বাওঁ কাষে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। প্ৰথমতে মই আপোনাৰ পৰিচয়টো জানি লওঁ। মোৰ নাম শ্ৰী নন্দৰাম ডেকা। হয়, এতিয়া মই জানিব বিচাৰিছোঁ এই যে গোসাঁই উলিওৱা মেলা হয়নে, যিটো গোসাঁই উলিওৱা উৎসৱ পাতিছে আপোনালোকে, এইটো কিমান দিনৰ পৰা কিমান শতিকাৰ পৰা হৈ আহিছে? আমি সম্পূৰ্ণ গুৰিটো বুজি নাপাওঁ, কিন্তু আমি আতাহঁতৰ দিনৰ পৰা পাইছোঁ। আহোম ৰজাৰ ৰাজত্বৰ পিছতেই এইটো আৰম্ভ হৈছিলে। 1617 চনৰ পৰা আৰম্ভ হৈছে। প্ৰতি বছৰে বহাগৰ 8 তাৰিখে এই উৎসৱটো হয়। এতিয়া য'ত মেলাথলী হৈছে এই ঠাইখনৰ নাম কি বুলি কয়? এইখিনি দৌল মন্দিৰ কয়। এই দৌল মন্দিৰটো আমাৰ গোটেই গাঁৱৰ ৰাইজে স্থাপন কৰিছে। কিন্তু আমাৰ গোসাঁই য'ত থাকে গোসাঁইজনা, সেই আমাৰ ৰাজবংশী খেল যিখন আছে সেই খেলৰ নামঘৰ ঠাই।
তাৰপৰা আমি বছৰত মানে বহাগৰ 8 তাৰিখে নাম গুণ গাই আমি আনো আৰু লৈ যাওঁ। ৰাজবংশী মানে কি? কোচ ৰাজবংশী? কোচ ৰাজবংশী। হয়, অলপমান কওকচোন কাহিনীটো। কোচ ৰাজবংশী মানে আমি নৰনাৰায়ণৰ দিনৰ পৰা বংশধৰ, তেতিয়াৰ পৰা আমাৰ মানে কোচ ৰাজবংশী হিচাপে আমি চিনাক্তকৰণ হৈ আছোঁ। হ'লেও আমাৰ বিভিন্ন জাতি গৈছে, 4টা জাতি আমাৰ ইয়াত আছে। হয়, আৰু মুছলমান মানুহো আছে। সকলোবোৰ আমি মিলা প্ৰীতিৰে থাকোঁ। এনেকেই আমি চলি আছোঁ। আৰু এটা কথা মোৰ জানিব মন গৈছে যে এইটো ৰাজবংশী এনে তিৱাসকলৰ আমি যেনেকৈ 12 পুজিয়াত চেতুৱা ৰজাৰ দিনৰ প্ৰথম মেলা হয়, এই তাৰ বিষয়ে সেইটো নহয়। আমাৰ ৰাজবংশী এইটো নৰনাৰায়ণৰ লগত শিপা মিল আছে। হয়, নৰনাৰায়ণৰ ৰাজত্বৰ পৰা আমাৰ শিপা মিল আছে। আৰু এই মেলা উৎসৱটো আমি আহোম ৰাজত্বৰ পিছৰ পৰা এইটো আৰম্ভ কৰিছে। প্ৰায় 1700-1800 চনৰ পৰা আৰম্ভ হৈ আছে। তেতিয়াৰ পৰা চলি আছে কণ্টিনিউ। ঠিক আছে বাৰু। পুৱাৰ ভাগত আপোনালোকে কি কি নিয়ম কৰিলে? পুৱাৰ ভাগত আমি আমাৰ গোসাঁইজনাক আমি নিয়ম নীতিৰে পূজা পাতল কৰোঁ আৰু গা পা ধুৱাওঁ। আমাৰ ধৰক আছে পালন কৰা মানুহ, তেখেতসকল আহি গোটেইখিনি নিয়ম নীতি পালন কৰি তাত নাম গুণ গাই গোটেই নিয়মখিনি কৰি বৰষুণীয়া কৰি শেষত গৈ পেলাই বছৰৰ মূৰত আমি এবাৰ গোসাঁইজনাক এপাক ঘূৰাই লৈ যাওঁ। এইটো পূৰ্বৰ পৰা চলি আছে। সেইটো নকৰিলে যেন আমাৰ কিবা এটা আধৰুৱা হৈ থাকিল, আমাৰ জীৱনত যেন কিবা এটা কৰিবলৈ বাকী থাকিল, তেনেকুৱা এটা অনুভৱ হয়। অকল আমাৰেই নহয়, গোটেই গাঁওবাসীয়ে অঞ্চলবাসীয়ে হয়। বহাগৰ মেলাটো যদি 8 তাৰিখে নুলিয়াওঁ, কিয় নুলিয়ালোঁ আমি প্ৰশ্নৰ সন্মুখীন হ'ব লগা। আৰু নুলিওৱাৰ কথাই নাই। আমি প্ৰত্যেক বছৰে উলিয়াই আছোঁ। এইটোৰ দ্বাৰা আমাৰ এটা মিল মহব্বত আৰু মানে শান্তি এটা পাওঁ বুলি আমি ভাবোঁ। আৰু বিভিন্ন আমাৰ গোটেই জনগোষ্ঠী যিখিনি মানুহ আছে আমাৰ ইয়াত, গোটেইখিনি মানুহৰ ইয়াত সহযোগিতা আছে। এই গোৱা মেলা কৰি অকল আমাৰ গাঁৱৰে নহয়, আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহৰ সহযোগিতা আছে। যোনে কোনে আহি ইয়াত পূজা মানে অৰ্চনা কৰে আৰু গোসাঁইজনক পালন কৰাত সহায় কৰে। আমি তেখেতসকলক ভাল পাওঁ। সেইফালৰ পৰা এটা মিল মহব্বতৰ কাৰণে এই ব্যৱস্থাটো চলি আছে। ঠিক আছে, ভাল লাগিল গোটেই কথাখিনি জানি। এতিয়া মোৰ শেষত আৰু এটা প্ৰশ্ন, যে গোসাঁই যিখন থাপনা আপোনালোকে আনিছে, মূল মণিকূটত থকা থাপনাখন আনিছে নে দ্বিতীয় এখন থাপনা লৈ আহিছে? সিংহাখন মণিকূটত থকাখন আনিছে। মণিকূটত এবাৰ প্ৰতিষ্ঠা কৰাৰ পিছত দ্বিতীয়বাৰ সেইখন আকৌ উলিয়াব পাৰিনে? নহয়, এই খাটোলা বুলি কয় এখন। হয়, খাটোলাখন। এইখন খাটোলা বুলি কয়। খাটোলাখন এইটো 68তহে বনাইছে নেকি? 66 নহয়, 1900 কিমান চনতহে বনাইছে। 66। গতিকে এই 67 চনৰ আগত কেইবাখনো খাটোলা শেষ হৈ গৈছে। এইটো কাঠেৰে বনোৱাটো। গতিকে এইটো বস্তু ধৰক এইটো আৰু 20-25 বছৰৰ পিছত ইয়াকো চেঞ্জ কৰিবলগীয়া হ'ব। তেনেকৈ আমি এইটো থাকোঁ। আৰু গোসাঁইগৰাকী ইয়াতে আমি খাটোলাতে থওঁ। আৰু এনেই ধৰক বেয়া হ'লে আকৌ ভালকৈ বনাই লওঁ, এইটোৱে। কিন্তু খাটোলাখন লৈ আহিব লাগিব। খালী গোসাঁইজন আমি দাঙি আনিম লাগে। গতিকে এই খাটোলাখন তেখেতৰ বাহন, আমি কান্ধত ল'ব সুবিধা হয়। নামঘৰতো থাকে আৰু ইয়ালৈ লৈ আহোঁ। আমি আকৌ নি পেলাই নামঘৰত প্ৰতিষ্ঠা কৰোঁ। ঠিক আছে বাৰু। মোৰ প্ৰশ্নটো অলপ বেলেগ ধৰণৰ আছিলে। মোৰ প্ৰশ্নটো এনেকুৱা, ডেকাক মই সুধিব বিচাৰিছোঁ যে এবাৰ যেতিয়া গোসাঁইক প্ৰতিষ্ঠা কৰা হয় মণিকূটত, সেই খাটোলাখনকে দ্বিতীয়বাৰ আকৌ মণিকূটৰ পৰা উলিয়াই আনিব পাৰে নে নোৱাৰে? সেইটো বিষয়ে মই সঠিক ক'ব নোৱাৰিম। কিন্তু আমাৰ আমি যিহেতুকে মেলাটো উলিয়াওঁ, আমি বছৰত এবাৰ এইটো আমাৰ বছৰত এবাৰ তেওঁক গাঁও আমি ফুৰাবলৈ কাৰণে আমি উলিয়াই আহোঁ। ইয়াত আমাৰ এটা কীৰ্তনত যিটো শংকৰদেৱৰ লিখা নহ'লেও ঘুনুচা কীৰ্তন বুলি যিটো লিখা আছে, তাৰ ওপৰত ভিত্তি কৰি আমি এই যে গোসাঁই 7 দিনৰ কাৰণে বেলেগত থাকিছিল, লক্ষীৰ খং উঠিছিল, সেই পৰ্বটোকে আলম লৈ আমাৰ বুঢ়াসকলে বা আমাৰ আটা কাকাসকলে যেনেদৰে পালন কৰি আহিছে, আমিও তেনেদৰে পালন কৰি আহিছোঁ। কাৰণ যিহেতু আমাৰ এই কোচ সম্প্ৰদায় অৰ্থাৎ ৰাজবংশীৰ যিটো আমাৰ গোসাঁই ঘৰত আমাৰ যিজনৰ মূৰ্তি আছে, এইজন হৈছে শালগ্ৰাম মূৰ্তি। গতিকে শালগ্ৰাম মূৰ্তিক আমি বছৰত 3বাৰ গা ধুৱাব লাগে বা গোসাঁইক আমি আমন্ত্ৰণ কৰি আনি আৰু তেখেতক গা পা ধুৱাই বহাগৰ 8ম দিনা আমি এবাৰ ঘূৰা পাক কৰি লৈ পেলাই ঠিক এই যে ঘুনুচা কীৰ্তনটো লক্ষীৰ ওচৰত যেনেকৈ লক্ষীৰ যিটো দুখ প্ৰকাশ কৰাটো আমি সকলো ৰাইজে কামনাৰে তালৈ গৈ আৰু গাঁওখনৰ মংগলৰ কাৰণে বুলিও বহুতে আমাক
কৈছিলে বুঢ়াবিলাকে। এতিয়া মোৰ শেষত আৰু এইখিনিতে এটা কথা আপোনাক ক'ব লাগিছিলে, আপুনি যিটো মোক প্ৰশ্ন কৰিলে তাৰ উত্তৰটো সেইটোৱে, সাতলাখন যিটো সাত তৰফ দি পেলাই যিটো যেনেকৈ শৰাইখন যেনেকুৱা সাত তৰফ আমাৰ সপ্ত বৈকুণ্ঠৰ যিটো যেনেকৈ আমাৰ দেহাটোক তুলনা কৰে 7 7 14 তৰফটোক এনেকৈ আমি সাতোলা সাত তৰফ এটা কৰি তাৰ ওপৰত আমি এই যে শালগ্ৰাম মূৰ্তিটোক আমি প্ৰস্তুত কৰিছোঁ, তাৰপৰা আমি বছৰত এবাৰ ফুৰাবলৈ আনো। ঠিক আছে। এতিয়া মোৰ কথা যে এতিয়া গধূলি যেতিয়া আকৌ দৌলৰ পৰা গোসাঁই মানে হেৰিয়ালৈ যাব, নামঘৰলৈ যাব, তেতিয়া আপোনালোকে এই গড় ভেটা উৎসৱটো পালন কৰেনে? গড় ভেটা উৎসৱত যিটো পালন কৰোঁ তাত মই লিখি আনিছোঁ, আপুনি যদি আপোনাক যদি অলপ পঢ়াই শুনাব লাগে মই এতিয়াই শুনাই দিব পাৰোঁ, মোৰ বেগটোত আছে, যদি লাগে ৰ'ব। মই থাকিম। আপোনালোকে কি কৰে মই গধূলিলৈকে থাকি নালাগে, এতিয়া নালাগে, কাৰণ এই পৰম্পৰাটো এতিয়া নহয়, যেতিয়া গোসাঁই আকৌ মন্দিৰলৈ যাব তেতিয়াহে কৰিবতো, আগতীয়াকৈ কৰিব নালাগে। মই গধূলিলৈকে আছোঁ, আপোনালোকে কি কি নিয়ম কৰে গোটেইখিনি মই ভিডিঅ' কৰিম। গতিকে এতিয়া আপুনি ৰাইজ ৰৈ আছে, এতিয়া কি হ'ব মন্দিৰত? এতিয়া আমাৰ থিয় নাম হ'ব, আমাৰ থিয় নাম, তাত আমাৰ কীৰ্তন চলিছিলে, এটা প্ৰসংগ যে আমি 14 প্ৰসংগ নকৰোঁ বা 4 প্ৰসংগ নকৰোঁ, আমাৰ 1 প্ৰসংগতে আমি ইয়ালৈ গোসাঁইজনক আনো। আৰু এতিয়া আমাৰ কীৰ্তন এইটো দিহানাম বুলি কয়, যিটো দিহানাম, এই দিহানামটো গাই গাই আমি তেখেতক ঘূৰাই লৈ পেলাই আমি আকৌ মন্দিৰত স্থাপন কৰিম। গেটত আমাৰ গেট বন্ধ কৰিব, লক্ষ্মীমাৰ খং উঠিব, তেতিয়া তেখেতে কি বস্তু লৈ আহিছিল সেই বস্তুখিনি তেখেতক ওলোটাই দিলে আমি লক্ষ্মীমাই তেওঁ আসনলৈ লৈ যাব পাৰিম। ঠিক আছে, ভাল লাগিল। আমি গোটেই কথাখিনি জানিলোঁ। এয়া সাপমাৰী গোসাঁই উলিওৱা মেলাৰ কিছু তথ্য মই আপোনালোকক জনাব বিচাৰিছোঁ। এনেদৰে বহাগ মাহত ময়ো এনেকৈ ওলাই আহোঁ যে মৰিগাঁও জিলাত যিমানবোৰ গোসাঁই উলিওৱা হৈছে সকলো গোসাঁই উলিওৱাৰ মই ইতিমধ্যে ভিডিঅ' দিছোঁ। যোৱা বছৰ 15খন গাঁৱৰ 15টা গোসাঁই উলিওৱা মেলাৰ বিষয়ে দিলোঁ। এইবাৰ মোৰ এয়া সাপমাৰীৰ পৰা প্ৰথম হৈছে বছৰটোৰ কাৰণে। ব'লক এতিয়া আমি ইয়াৰ পিছত কি হ'ব, দিহানাম হ'ব, থিয় নাম হ'ব, তাকে আমি আপোনালোকক দেখুৱাম এতিয়া। নমস্কাৰ।
আহে নে নাই আজি আহিছে নে নাই ঠিক আছে আজি ঘৰত কি আয়োজন আছে ঘৰত কি আছে ইতিমধ্যে তেখেতসকলে পুনৰ নামঘৰলৈ যাব এতিয়া দৌলৰ স্থলীৰ পৰা ইতিমধ্যে সামৰণি অনুষ্ঠান কৰি আছে তেখেতসকলে বিশ্বাস আছে আমাৰ যে গোঁসাই থাপনা তলেদি পাৰ হৈ গ'লে বেমাৰ আজাৰৰ পৰা ৰক্ষা পায় হয়নে ঠিক আছে এইহে কৈছে আৰু না এয়া মানে প্ৰতীক স্বৰূপে মানে হেৰিয়ে লক্ষ্মীয়ে কৃষ্ণ যেতিয়া ওলাই গৈছিলে ধুনুচা বাৰীলৈ মানে মণিকূটত সোমাবলৈ নিদিয়ে তাৰে এটা প্ৰতীক স্বৰূপভাৱে তেওঁলোকে এয়া কৰিছে গোঁসাইক ভেটা দিছে এতিয়া বহুত কষ্ট পাইছে লক্ষীমাই আমাক আজি 7 দিন হ'ল ধুনুচাৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈ আজিকো বজি তেওঁ ঘৰলৈ লক্ষীৰ ওচৰলৈ ঘূৰি অহা নাই
গতিকে তেওঁক মই আজি ঘৰলৈ মোৰ গৰুলৈ আহিবলৈ নিদিওঁ। আপোনালোকে শুনক, কাৰণ মোক এৰি থৈ এই এজনী ডাকিনী এজনীৰ লগত তাই বিবাহ বহিবলৈ গৈছিল। গতিকে মই আজি 6 দিন ধৰি এই অনানিদ্ৰাই মই ঘৰত আছোঁ, মোৰ ঘৰলৈ যাবলৈ নিদিওঁ। গতিকে সেই দাড়ীসকল আপোনালোকে এই গেট খুলি নিদিব। লক্ষীয়ে বোল অন্ত শুনা মূৰ বাক, দাদা চালি আঁকিবা ক নে যাদৱ ক, যাদৱে আঁকিবে নালাগে মোৰ ঠাই, ঘুনু চাৰ বাৰী লাগি যাওঁ গছলি যায়। কাৰণ তেওঁ লক্ষীয়ে কোৱাৰ লগে লগে আহি তেওঁ দৌৰি সকলে আহি গেট বন্ধ কৰিছে। আমি ঘৰলৈ যাব নিদিওঁ। মই আজি 3 কোটি টকা মই ঘৰত জমা থৈছিলোঁ, সেই টকাটো উলিয়াই দিলেহে মই যাবলৈ দিম। গতিকে মই যাবলৈ নিদিওঁ। ধুৱাই 30 লাইন জোখে কৰিছে দাদৰ, দাদা চাৰু দিওঁ লক্ষী জাগু পৰি হৰি, ভন্তৰে চলি যাওঁ বিজ্ঞ কৰি। মিছা কথা তুমি মোক ভাগি দি আজি 7 দিনৰ কাৰণে গুচি 3 দিনৰ বুলি কৈ আজি 7 দিন মোক এৰি তুমি গুচি গ'লা। লক্ষীয়ে খান্দি ক'বলৈ ধৰিছে। এনেদৰে লক্ষীয়ে কৈছে যে কটল এই ৰাম দাৰা চাৰি দিওঁ দৌল লাগি যাওঁ, ঘূৰ বাট পৃথিৱী দিবৰ দুখ পাওঁ। এই বুলি কি কৈছে? প্ৰভু যদুৰাই কৈছে যে বৰষুণ পৰিছে, আমি ঘৰলৈ চলি যাওঁ, এই বুলি কৈছে। ৰাম দাৰা চাৰি দিওঁ দৌল লাগি যাওঁ, সৰুলিটো কাৰো ৰংগে দেই ঘৰে ঘৰ, পৰিচাসকলে কৃষ্ণ বিলাসন। চৰমানে ভাইজানা ভাই থানে ফুৰি যাবৰ অলপ ভাত খাই কৃষ্ণ গণে, উপায় কৰিয়া বাছে আশী যাদৱৰ কাষে, মই বোলো ধৰিলো যাদৱক চব পাই। মই বিনে ভিজি নাই আপুনি যাদুৰাই, মোক ভালা মনত নমানি ফুৰে যায়, তেতুন জুবাৰ নয় আবেতো সুধয়, পাইল গয়া নাগৰি ডাকিনি। মোক এৰি থৈ এজনী নাগৰি ডাকিনি পাইছেগৈ, তাতে তেওঁ কিমান দিন থাকে থাক, তাকে কৈছে জুভা তাল বহি গ'ল, বয়সতো মোৰ বৃদ্ধ ভৈল, তথাপিতো তিৰি দেখে মন, কোনো দেওহাত নুশুনা মোৰ বাক, কিনো ভৈল লুভিয়াতে কোনো। আজি কৃষ্ণ যাদৱক তেতুক বুলি কৈছে এইটো কাৰণতে তেওঁ যেতিয়া টকা পইচাকেইটা ঘৰ লৈ গৈছে, তেতিয়া তেওঁ এই বুলি ক'বলৈ বিচাৰিছে। একদিনী দাদা বাবে ৰহি আছো মই নিৰন্তৰে, দাদা বোলে ৰহি আছো মই নিৰন্তৰে, দাদা মেলি দিওঁ দৌলৰ ভিতৰে, ধুৱাই কৃষ্ণাই দুখে অতি কৰে, দাদা চাৰি দিওঁ লক্ষী কোপ পৰি হৰি, বন্তৰ লাগি চলি যাওঁ শীঘ্ৰ কৰি, কোনো চাৰ সমময় নহু ৰূপৱতী, নিচি যাব মনোহৰী নাগৰী যুৱতী, শিশুকাল হন্তে মোৰ ভাদ ধৰুৱাল, তথাপিতো তাই মোক নাপালে ভাল। সৰুকালৰ পৰা শিশুকালতে যশোদাই বহুত ভাল পাইছিল, যশোদাক কিন্তু ভাল পাইছিল। লক্ষীমাক এৰি থৈ তেওঁ সকলোৰ কাৰণে তেওঁ লক্ষীক ঘৰ গৃহত এৰি থৈ তেওঁ ওলাই গুচি আহিছিল। আহি তেতিয়া তেওঁ কান্দি ক'বলৈ ধৰিছিল এনেদৰে, পৰিচাসকলে তেওঁক আহি যেতিয়া হাতত ধৰিলে, তেতিয়া সকলোৱে চিঞৰি চিঞৰি ক'বলৈ দিলে নাচি দিব লাগে। নাচে নহয়
আজি মোক এৰি থৈ 300 টকা লৈ গৈছিলে এই 300 টকা যদি মোৰ হাতত দিয়ে কিনা লক্ষীয়াই বাদে দিব 300 টকা তেওঁ এটা কামত লৈ গৈছিলে সেই টকাটো দিলেহে লক্ষীয়াই মোক এই বাদে দিব এই 300 টকা আমি লক্ষীয়াক দিছোঁ এই টকাটো লৈ গ'লে আমাৰ বাদে দিব এতিয়া তেওঁ যি 300 টকা ভাবিছিল যে 300 টকা তেওঁ ঘৰলৈ লৈ গৈছিল কিন্তু সেই টকাটো দিয়া নাছিল তেতুন যুৱৰাই কৰিলে কি মনতে বুদ্ধি সাজি কিনো দুখ দিবাহাই আমাৰ এক গোটা তিৰি পাই ভাইল যদুৰাই মই হেন ভীতি নাই তথাপি যদুৰাই মোক ভাল নমানে তেতুন পালেগৈ বিচাৰি দাৰা চাৰি আশীৰ্বাদ আহিব পাৰে এনে শুনি দৌৰি দৌৰিতে চলি গলা সবে মিলি জোকাৰ বুলি দিয়া কবে সকলোয়া আহিছে